এতিয়ালৈকে কোনো যোগাযোগ হোৱা নাই, কোনো ফৰ্মেল যোগাযোগ নাই। কংগ্ৰেছৰ তৰফৰ পৰা মিত্ৰতা সন্দৰ্ভত এতিয়ালৈকে আমাৰ লগত কোনো ধৰণৰ ফৰ্মেল যোগাযোগ কৰা নাই। গৌৰৱ গগৈ ডাঙৰীয়াই এতিয়ালৈকে আমাক মানে মোৰ মাৰ খবৰ ল'বলৈ যোৱাৰ দিনা ফোন কৰিছিলে। তাৰ বাহিৰে কোনো ৰাজনৈতিক বিষয়ত ফোনো কৰা নাই। আমি বিভিন্ন ধৰণে যোগাযোগ কৰি আছোঁ বা তেখেতসকলৰো কিছুমান মানুহে আমাৰ লগত যোগাযোগ কৰি আছে, কিন্তু এতিয়ালৈকে ফৰ্মেলি বিৰোধী ঐক্যবদ্ধ কৰিবৰ কাৰণে 2026 যাতে আমি বিজেপিক ঘূৰাব পাৰোঁ, তাৰ কাৰণে কংগ্ৰেছ আৰু ৰাইজৰ দল বিশেষভাৱে এই দুটা দল একলগ হ'বৰ কাৰণে যি ধৰণৰ আনুষ্ঠানিক আলোচনা আৰম্ভ হ'ব লাগিছিলে এতিয়ালৈকে আলোচনা হোৱা নাই। সময় গৈ আছে, বিলম্ব হৈছে, দেৰি হৈছে, কিন্তু সোনকালে হ'লে ভাল আছিলে। আমি আশা কৰি ৰৈ আছোঁ যে কংগ্ৰেছৰ তৰফৰ পৰা আমাৰ পিনৰ পৰা সকলো ধৰণৰ মানে জেচাৰ দেখুৱাই থকা হৈছে। আমি এটাও শব্দ কংগ্ৰেছৰ বিৰুদ্ধে ক'তো এটা শব্দও কোৱা নাই। যিদিনাৰ পৰা গৌৰৱ গগৈ সভাপতি হৈছে, ৰাইজৰ দলে সদায় সদিচ্ছা প্ৰকাশ কৰি আছে। গৌৰৱ গগৈ সভাপতি হোৱাৰ কাৰণে আদৰণি জনাইছোঁ। মই ছ'চিয়েল মিডিয়াত কৈছোঁ, মই সাংবাদিকসকলক মাতি আনি কৈছোঁ যে গৌৰৱ গগৈক আমি আদৰণি জনাইছোঁ। তেওঁৰ দিনত কংগ্ৰেছ অধিক শক্তিশালী হ'ব আৰু আমি সকলোৱে মিলি 2026 বিজেপি ঘূৰাব পাৰিম। এতিয়ালৈকে গৌৰৱ গগৈৰ তৰফৰ পৰা বা কংগ্ৰেছ দলৰ পৰা আনুষ্ঠানিকভাৱে এতিয়ালৈকে কোনো ধৰণৰ প্ৰস্তাৱো অহা নাই, আলোচনাও পোৱা নাই বা মিনিমাম কথাখিনিও আৰম্ভ কৰা নাই। খেলিম বুলি খেলিলে কি হ'ব? তাৰপিছত তেওঁলোকে আকৌ ভাবিছে নেকি? সেইটো মই নাজানো। সেইটো আপোনালোকে গৌৰৱ গগৈক সুধিব। যিটো প্ৰশ্ন গৌৰৱ গগৈক সুধিব লাগে সেইটো মোক সুধিটো ৰিজাল্ট নাপাব। আমি একলগ হ'বৰ কাৰণে প্ৰস্তুত। যদি কংগ্ৰেছে বিচাৰে আজি যদি কয় আজিয়ে লগ হৈ যাম, কাইলৈ যদি কয় কাইলৈকে কংগ্ৰেছৰ লগত লগ হৈ যাম, পৰহিলৈ যদি কয় পৰহিলৈকে লগ হৈ যাম, কাৰণ আমি এইটো কংগ্ৰেছক ভাল পায় বা কংগ্ৰেছৰ লগ নহ'লে আমি আৰু 26 কাৰণে বিজেপিক ঘূৰাবৰ কাৰণে এলায়েন্স কৰিবৰ কাৰণে আমি প্ৰস্তুত। এতিয়ালৈকে কোনো যোগাযোগ হোৱা নাই, কোনো ফৰ্মেল যোগাযোগ নাই। কংগ্ৰেছৰ তৰফৰ পৰা মিত্ৰতা সন্দৰ্ভত এতিয়ালৈকে আমাৰ লগত কোনো ধৰণৰ ফৰ্মেল যোগাযোগ কৰা নাই। গৌৰৱ গগৈ ডাঙৰীয়াই এতিয়ালৈকে আমাক মানে মোৰ মাৰ খবৰ ল'বলৈ যোৱাৰ দিনা ফোন কৰিছিলে। তাৰ বাহিৰে কোনো ৰাজনৈতিক বিষয়ত ফোনো কৰা নাই। আমি বিভিন্ন ধৰণে যোগাযোগ কৰি আছোঁ বা তেখেতসকলৰো কিছুমান মানুহে আমাৰ লগত যোগাযোগ কৰি আছে, কিন্তু এতিয়ালৈকে ফৰ্মেলি বিৰোধী ঐক্যবদ্ধ কৰিবৰ কাৰণে 2026 যাতে আমি বিজেপিক ঘূৰাব পাৰোঁ, তাৰ কাৰণে কংগ্ৰেছ আৰু ৰাইজৰ দল বিশেষভাৱে এই দুটা দল একলগ হ'বৰ কাৰণে যি ধৰণৰ আনুষ্ঠানিক আলোচনা আৰম্ভ হ'ব লাগিছিলে এতিয়ালৈকে আলোচনা হোৱা নাই। সময় গৈ আছে, বিলম্ব হৈছে, দেৰি হৈছে, কিন্তু সোনকালে হ'লে ভাল আছিলে। আমি আশা কৰি ৰৈ আছোঁ যে কংগ্ৰেছৰ তৰফৰ পৰা আমাৰ পিনৰ পৰা সকলো ধৰণৰ মানে জেচাৰ দেখুৱাই থকা হৈছে। আমি এটাও শব্দ কংগ্ৰেছৰ বিৰুদ্ধে ক'তো এটা শব্দও কোৱা নাই। যিদিনাৰ পৰা গৌৰৱ গগৈ সভাপতি হৈছে, ৰাইজৰ দলে সদায় সদিচ্ছা প্ৰকাশ কৰি আছে। গৌৰৱ গগৈ সভাপতি হোৱাৰ কাৰণে আদৰণি জনাইছোঁ। মই ছ'চিয়েল মিডিয়াত কৈছোঁ, মই সাংবাদিকসকলক মাতি আনি কৈছোঁ যে গৌৰৱ গগৈক আমি আদৰণি জনাইছোঁ। তেওঁৰ দিনত কংগ্ৰেছ অধিক শক্তিশালী হ'ব আৰু আমি সকলোৱে মিলি 2026 বিজেপি ঘূৰাব পাৰিম। এতিয়ালৈকে গৌৰৱ গগৈৰ তৰফৰ পৰা বা কংগ্ৰেছ দলৰ পৰা আনুষ্ঠানিকভাৱে এতিয়ালৈকে কোনো ধৰণৰ প্ৰস্তাৱো অহা নাই, আলোচনাও পোৱা নাই বা মিনিমাম কথাখিনিও আৰম্ভ কৰা নাই। খেলিম বুলি খেলিলে কি হ'ব? তাৰপিছত তেওঁলোকে আকৌ ভাবিছে নেকি? সেইটো মই নাজানো। সেইটো আপোনালোকে গৌৰৱ গগৈক সুধিব। যিটো প্ৰশ্ন গৌৰৱ গগৈক সুধিব লাগে সেইটো মোক সুধিটো ৰিজাল্ট নাপাব। আমি একলগ হ'বৰ কাৰণে প্ৰস্তুত। যদি কংগ্ৰেছে বিচাৰে আজি যদি কয় আজিয়ে লগ হৈ যাম, কাইলৈ যদি কয় কাইলৈকে কংগ্ৰেছৰ লগত লগ হৈ যাম, পৰহিলৈ যদি কয় পৰহিলৈকে লগ হৈ যাম, কাৰণ আমি এইটো কংগ্ৰেছক ভাল পায় বা কংগ্ৰেছৰ লগ নহ'লে আমি আৰু 26 কাৰণে বিজেপিক ঘূৰাবৰ কাৰণে এলায়েন্স কৰিবৰ কাৰণে আমি প্ৰস্তুত। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।